প্ৰতিজন শিক্ষিত মানুহ জেহাদী নহয়, কিন্তু প্ৰতিটো ডাঙৰ ডাঙৰ জেহাদী শিক্ষিত মানুহ হয়। আলোচনা কৰিম এই বিষয়টো লৈ। আৰু খুব ঠাণ্ডা পৰিছে আজি লখিমপুৰত, মানে বেছি পৰিছে অলপ, তামাম কুঁৱলী পৰিছে, ৰাস্তাত গাড়ী চলাব নোৱাৰা অৱস্থা। দৌৰা দৌৰি কৰি আহিলোঁ ঘৰত, আৰু বহুত দিন মূৰত আজি আকৌ লাইভ আহিছোঁ। কিছু আলোচনা কৰিম, এটা ফৰ্মুলা, মানে সেই বিষয়টো আলোচনা কৰিম, আৰু যিটো মই ক'লো আপোনালোকক। শিক্ষিত মানুহ প্ৰতিজনেই জেহাদী নহয়, মানে ভাল শিক্ষিত মানুহ বহুত ভাল আছে, কিন্তু ওলোটাটো হয় আকৌ, মানে প্ৰতিজন ডাঙৰ ডাঙৰ জেহাদী শিক্ষিত মানুহ হয়, কিন্তু কোনো অশিক্ষিত মানুহ কেতিয়াও ডাঙৰ ডাঙৰ জেহাদী হ'ব নোৱাৰে। আপোনালোকে কথাখিনি বুজিব চেষ্টা কৰিব দেই। আকৌ এবাৰ কৈছো ফৰ্মুলাটো, এইটো ফৰ্মুলা আমি মনত ৰাখিব লাগিব। প্ৰতিজন শিক্ষিত মানুহেই জেহাদী নহয়, কিন্তু প্ৰতিজন ডাঙৰ ডাঙৰ জেহাদীয়েই শিক্ষিত মানুহ হয়, পঢ়া লিখা হয়। উদাহৰণ আপোনালোকৰ সন্মুখতে আছে, আপোনালোকে জানে। বাংলাদেশকে চাওক, বাংলাদেশৰ এই উপদেষ্টাটো যে কি নাম ইয়াৰ, ইউনুছ নে ফিউনুছ, ঠিক আছে, নোবেল বঁটা পাইছে। নোবেল বঁটা বিজয়ী মানুহ এটাই এতিয়া বৰ্তমান মানে জেহাদীসকলৰ লিডাৰ হৈ গৈছে বাংলাদেশত। ডক্টৰ ইউনুছ প্ৰফেচাৰ হয়, আমেৰিকাত থাকিছে আৰু কৰবাত থাকিছে, এটা ঠেং কবৰলৈ গুচি গৈছে, এতিয়া প্ৰফেচাৰ হয় নহয়। বৰ্তমান বাংলাদেশৰ মুখ্য উপদেষ্টা ডক্টৰ ইউনুছ, এইটোতকে ডাঙৰ জেহাদী আছেনে পৃথিৱীত? সেইদিনাখন যিটো দিল্লীৰ ঘটনা হ'ল, লাল কিল্লাৰ সন্মুখত যিটো ঘটনা হ'ল, তাতে গোটেইবোৰ ডক্টৰ আছিলে। তো ভাবি চাওক, মই যে কথাটো কৈছো, প্ৰতিজন শিক্ষিত মানুহ জেহাদী নহয়, কিন্তু প্ৰতিজন ডাঙৰ ডাঙৰ জেহাদীয়েই শিক্ষিত মানুহ হয়। অশিক্ষিত মানুহে গাঁৱত থাকে, বা ধৰক কোনোবাই আপোনাৰ কাম কৰি খাইছে ন, মিস্ত্ৰী কাম কৰিছে, যোগালী কাম কৰে, কোনোবাই পাণ বিক্ৰী কৰে, কোনোবাই তামোল বিক্ৰী কৰে, কোনোবাই মাছ বিক্ৰী কৰে, কোনোবাই চব্জি বিক্ৰী কৰে। তেনেকুৱা মানুহে কেতিয়াও কৰবাত গৈ পেলাই মানুহক মাৰাৰ পৰিকল্পনা কৰিব নোৱাৰে, বুজিছেনে? মানুহক হত্যা কৰাৰ পৰিকল্পনা কৰিব নোৱাৰে, বুজি পাইছানে? তেনেকুৱা মানুহে সেইবোৰ আৱিষ্কাৰেই কৰিব নোৱাৰে, সেইবোৰ অস্ত্ৰ আৱিষ্কাৰ কৰিব নোৱাৰে, যিবোৰ অস্ত্ৰৰে কাৰোবাক আঘাত দিব পাৰি, সেইবোৰ ফৰ্মুলা তেওঁলোকে বনাব নোৱাৰে, তেনেকুৱা মেচিন, তেনেকুৱা টাইমাৰ, তেনেকুৱা ছফ্টৱেৰ তেওঁলোকে বনাব নোৱাৰে। সেইবোৰ কোনে বনাইছে? এতিয়া দিল্লীৰ ঘটনাটোত যিবোৰ আপোনাৰ মেচিন ইউজ কৰা হৈছে, যিবোৰ এপ ইউজ কৰিছে, যেনেকে এজনে আনজনক কানেক্ট হৈছে তেওঁলোকে, যিবোৰ টেকনিক তেওঁলোকে ইউজ কৰিছে, সেইবোৰ টেকনিক কোনে বনাইছে? সেই খেতিত কাম কৰা কোনোবা এজন খেতিয়কে নহয়, বা সেই আপোনাৰ বোলে দিনটো হাজিৰা কৰিছে মানুহৰ ঘৰত, সেই তেনেকুৱা দিন হাজিৰা কৰা মানুহৰ এইবোৰ কাম নহয়। সেই খেতিয়কসকল, সেই মাছ বেপাৰীসকল, সেই চব্জি বেপাৰীসকল ভাল মানুহ হয়। তেওঁলোকক বেয়া ৰাস্তাৰে লৈ গৈছে এই শিক্ষিত মানুহখিনিয়ে, এই শিক্ষিত জেহাদী যিসকল আছে। মোৰ কথাটো বুজি পাইছেনে? তেওঁলোকতো ভাল মানুহ হয়, চৰ চাপৰিত আছে, নদীত বোলে গোটেই দিনটো মাছ মাৰিছে, 2-4 কেজি মাছ পাইছে, সেই মাছেই তেওঁলোকে আবেলি সময়ত বজাৰত গৈ বিক্ৰী কৰিছে। সেই যি পইচাখিনি তেওঁলোকে লাভত পায়, সেই টকাৰে সংসাৰ চলাইছে। গোটেই দিন তেওঁলোকৰ এইটো কথাতে মাথা মাৰোতে যায় যে আবেলি ঘৰত ল'ৰা ছোৱালী দুটা আছে, মোৰ পত্নী আছে, মই তেওঁলোকক কি খুৱামনো, গতিকে মোৰ টকা 500 লাগিব উপাৰ্জন কৰিবলৈ। সেই টকা 500 উপাৰ্জন কৰাৰ চিন্তাতে এজন সাধাৰণ মানুহৰ গোটেই দিন পাৰ হয়, গোটেই জীৱন পাৰ হয়, তেনেকে তেওঁলোকৰ পাৰ হয়। কিন্তু বেয়া চিন্তাধাৰা কাৰ মনত আহে জানেনে? সেইসকলৰ মনত আহিব, সেইসকল জেহাদী টাইপৰ মানুহৰ মনত আহে, যিসকলৰ ওচৰত টকা পইচা অজস্ৰ আছে। ঠিক আছে, এতিয়াতো কাম নাই, এতিয়া কৰিব কি? এতিয়া বহি সেইবোৰ চিন্তা কৰে, কিবা এটা মেচিন বনাও নেকি, কিবা এটা বম বনাও নেকি, বাৰু বম কেনেকে বনায়, মেচিন কেনেকে বনায়, ঠিক আছে, কাক কেনেকে মাৰিব পৰা যায়, সেইবোৰ বেয়া চিন্তাধাৰা তেওঁলোকৰহে আহে। যিসকলে গোটেই দিন কাম কৰিবলৈ নাই, তেওঁলোকৰ ওচৰত টকা পইচা আছে, তেওঁলোকে মানে সেই
বেয়া চিন্তাধাৰা লৈ ঘূৰে মোৰ কথাটো আপোনালোকে বেলেগ মিনিং নুলিয়াব মই আকৌ কৈছো প্ৰতিজন শিক্ষিত মানুহেই জেহাদী নহয় কিন্তু প্ৰতিজন ডাঙৰ ডাঙৰ জেহাদীয়ে শিক্ষিত মানুহ হয় বুজি পাইছেনে বহুত ভাল ভাল শিক্ষিত মানুহ আছে তেওঁলোকৰ এইবোৰ চিন্তাধাৰা নাহে তেওঁলোকে নিজৰ ধন দৌলত বিতৰণ কৰি আছে ভালকে থাকি আছে ল'ৰা ছোৱালী লৈ দুখীয়া খেল কৰিছে তেনেকুৱা হাজাৰ হাজাৰ লাখ লাখ আছে কিন্তু আন হাজাৰ হাজাৰ লাখ লাখ তেনেকুৱা শিক্ষিত মানুহ আছে বুজি পাইছেনে যিসকলৰ টকা পইচা আছে শিক্ষা আছে দীক্ষা আছে তেওঁলোকে কি কৰি আছে তেওঁলোকৰ সেই টকা পইচাৰ জোৰত বেয়া বেয়া চিন্তাধাৰা লৈ ঘূৰি ফুৰে কাৰণ কাম কাজ কৰিব নালাগে বুজি পাইছেনে মোৰ কথাটো এনেকুৱা বহুত উদাহৰণ এতিয়া জাকিৰ নায়ককে লওক জাকিৰ নায়কক আপোনালোকে কি কব সি অশিক্ষিত মানুহ হয় নেকি মেডিকেলৰ ডক্টৰ হয় চাৰ্জাৰী ডক্টৰ হয় জাকিৰ নায়ক তো জাকিৰ নায়ক আজি ভাৰতৰ পৰা পলাবলগীয়া হৈছে ইমানেই লেতেৰা চিন্তাধাৰা জাকিৰ নায়কৰ গোটেইবোৰ ডক্টৰ ইঞ্জিনিয়াৰ হয় কোনোবা উকিল হয় কোনোবা আপোনাৰ প্ৰফেচাৰ হয় কোনোবা আপোনাৰ ডক্টৰ হৈছে মানে কোনোবা গৱেষক হৈছে কোনোবা আকৌ লেখক হয় এনেকুৱা ডাঙৰ ডাঙৰ যিসকল আছে নহয় এই তেনেকুৱা মানুহে আপোনাৰ জেহাদৰ ফালে লৈ গৈ আছে সহজ সৰল মানুহক বুজি পাইছে নাই আচলতে মুখা পিন্ধা হয় এওঁলোককে কয় মুখা পিন্ধা ভদ্ৰলোক মুখা পিন্ধা ভদ্ৰলোক এই মুখা পিন্ধা ভদ্ৰলোকসকল পটককে ওলাই নাহে এওঁলোকক উলিয়াই আনিব লাগে এওঁলোকক উলিয়াই আনিব পাৰে আজহাৰিয়ে তো মুখা পিন্ধা ভদ্ৰলোক এজনৰ কাহিনী কওঁ আপোনাক মই আজি এজন মুখা পিন্ধা ভদ্ৰলোক নিজকে আপোনাৰ কি কয় জানেনে নিজকে সেকুলাৰ বুলি কয় মই সকলো জাতি ধৰ্মকে ভাল পাওঁ সকলো জাতি ধৰ্মকে মই বিশ্বাস কৰো তেনেকুৱা ডাইলগ মাৰি ফুৰে কিছুমান জেহাদী এনেকুৱাও আছে তেওঁলোকে আপোনাৰ সন্মুখত এইটোও লোকে কৈ দিব না ঠিক আছে মন্দিৰত বিশ্বাস কৰো মছজিদত বিশ্বাস কৰো নামঘৰত বিশ্বাস কৰো মই সবতে বিশ্বাস কৰো মই সবতে যাওঁ সব কৈ দিব আপোনাৰ সন্মুখত কিন্তু ভিতৰে ভিতৰে জেহাদ সোমাই আছে ভিতৰে ভিতৰে সোমাই আছে ভয়ংকৰ চিন্তাধাৰা বুজি পাইছেনে কয় নহয় হুনাৰী যে আছে হুনাৰীয়েহে হুন চিনি পায় দেখাত হুনৰ লিখিয়াই লাগিব কিন্তু হুন নহয় আছলি আৰু নকলিৰ পৰিচয়টো এজন তেনেকুৱা গভীৰ জ্ঞানৰ ব্যক্তিয়েহে ধৰিব পাৰে কোনজন আছলি হয় কোনজন নকলি হয় আছলি আৰু নকলি সেইটো কাৰণে ওলাইছে চকুৱে ধোকা খায় বুজি পাইছেনে চকুৱে ধোকা খায় আপুনি ধোকা খাই যাব কিছুমান এনেকুৱা মানুহ আছে আমাৰ সমাজত আপোনাৰ লাগিব ৱাহ কিমান সেকুলাৰ মানুহ কিমান চিন্তাধাৰা ভাল তেওঁৰ কিমান মানে আহল বহল মনৰ ব্যক্তি দেখাত আপোনাৰ তেনেকুৱাই লাগিব কিন্তু সেইজন ভিতৰে ভিতৰে এক ভয়ংকৰ জেহাদী হ'ব পাৰে সেইটো ধৰিব নোৱাৰে পৃথিৱীত সব বস্তুতে নকলি আৰু আছলি ডুপ্লিকেট আৰু অৰিজিনেল ওলাইছে ঠিক তেনেকুৱাকে আমাৰ সমাজত সেকুলাৰ ওলাইছে কিছুমান মানুহ যিসকল আচলতে হয় তেওঁলোক ডুপ্লিকেট নিজকে তেওঁলোকে মানুহৰ সন্মুখত সেকুলাৰ বুলি দেখায় এটা সৰু ঘটনা কওঁ এজনৰ লগত যুক্তিতৰ্ক হৈছিলে সেইটো মই ক'ব বিচাৰিম এইটো মোৰ কাৰণে এটা শিক্ষা হৈছে মই তাৰ পৰা এটা বহুত ডাঙৰ শিক্ষা পাইছো আৰু আপোনালোকেও তাৰ পৰা বহুত কথা শিকিব পাৰিব এইটো কাহিনীৰ পৰা আৰু মোৰ এটা কি হয় গুণ আছে যে সেইটো হলছে যে চাওক মই য'তেই যাওঁ নাযাওঁ যাৰ লগতে কথা পাতো নাপাতো সেই মানুহজনৰ মাইণ্ডছেটটো মই ধৰিব পাৰো বুজিব পাৰো আৰু তাৰ পৰা মই কিবা নহয় কিবা এটা শিকি আহো এজন সেকুলাৰ মুখা পিন্ধা এগৰাকী ব্যক্তিক লগ পালো তেওঁৰ ঘৰলৈ গৈ পেলাই আলোচনাত বহিলো মই ভাবিছিলো চাগে সেকুলাৰ হয় খুব ভাল চিন্তাধাৰাৰ কিন্তু লাষ্টত গৈ পেলাই ওলালে চিন্তাধাৰাবোৰ জেহাদী টাইপৰ হয় মানে জেহাদী চিন্তাধাৰাৰ মানুহৰ পৰা তেখেত মানে কি হৈছে ইনস্পায়াৰ হৈছে সেইবোৰ মন মগজুৰ পৰা উলিয়াব পৰা নাই যিকিনক আল্লাহে তেওঁক হেদায়েত দান কৰক শুদ্ধ ৰাস্তালৈ আহক কিন্তু কাহিনীটোৰ পৰা আমি শিক্ষা ল'বলগীয়া সেইটো মই ক'ম সেইটো হৈছে চাওক অলপ যুক্তিতৰ্ক হ'ল আজাৰী চাহাব মোক ক'লে আজাৰী চাহাব আপোনাৰ সব ভাল লাগে কিন্তু আপুনি যে মূৰ্তি পূজাৰ যিটো বিষয় সেই বিষয়টোত কিন্তু আপুনি ভুল কৰিছে মূৰ্তি পূজাটো কেতিয়াও একচেপ্ট হ'ব নোৱাৰে সেইটো মূৰ্তি পূজাটো গ্ৰহণযোগ্য নহয় তেওঁ মোক এইটো কথা ক'লে বাকী আপোনাৰ সব ঠিক আছে অ'কে আছে আমি ভাল পাইছো আপোনাৰ কৰ্মখিনি ঠিক আছে সমাজখনত শান্তি আহিব লাগে সব ঠিক আছে বাট মূৰ্তি পূজাৰ কনচেপ্টটো আপোনাৰ ভুল হয় তেতিয়া মই তেখেতক ক'লো যে চাওক মূৰ্তি পূজাৰ কনচেপ্টটো ভুল নহয় আপুনিহে ভুল বুজি আছে
তেতিয়া গাত লাগি গ'ল তেওঁৰ বাহ গাত লাগি গ'ল বাহ আজাৰীয়ে মোক ভুল বুলি কৈ দিলে তেওঁৰ ঘৰতে বহি তেওঁৰ অফিচতে বহি তেওঁৰ চকুত হৈ যেতিয়া কৈ দিলে আপুনি ভুল হয় আপুনি মূৰ্তি পূজা বুজি নাপালে আজিলৈকে তেওঁ অলপ বেয়া ভাল নালাগিলে মোৰ কথাটো মানে তেতিয়া তেওঁৰ তেতিয়া তেওঁ ক'লে যে নহয় মূৰ্তি পূজাটো একচেপ্টেবল হ'ব নোৱাৰে সেইটো ভুল কনচেপ্ট হয় তেতিয়া মই ক'লো যে ঠিক আছে আপোনাৰ কথাটো যদি শুদ্ধ হয় যে মূৰ্তি পূজাটো যদি বেয়া কৰ্ম তেতিয়াহ'লে এই ভাৰতবৰ্ষত যে 100 কোটি মানুহে আজিৰ তাৰিখত দেৱ দেৱীৰ মূৰ্তি পূজা কৰি আছে সেইসকল চব মূৰ্খ তাৰ মানে তেওঁলোক চব পাগল নেকি তেওঁলোকৰ জ্ঞান নাই মগজু নাই তেওঁলোকে ভাত নাখায় মাছ মাংস নাখায় অকল আপুনিয়ে খায় নেকি অকল আপুনিয়ে ভাল নেকি 100 কোটি মানুহে বুজি নোপোৱা কথা এটা বুজি পালে নেকি আপুনি যুক্তি তাত তেতিয়া কৈছে না মইতো এইটো কোৱা নাই মইতো কোৱা নাই 100 কোটি মানুহ পাগল বুলি তেতিয়া মই ক'লো তাৰমানে আপুনি কি কৈছে মূৰ্তি পূজাটো ভুল কৰ্ম তাৰমানে 100 কোটি মানুহে ভুল কাম কৰি আছে নেকি তেতিয়া সেই মানুহজন কিন্তু আকৌ আমাৰ ধৰ্মৰ দেই যাৰ লগত মই তৰ্ক কৰি আছিলো মই তেওঁক মোৰ ফ্ৰেণ্ড বুলি ভাবিছিলো মোৰ বয়সস্থ মানুহ মই ভাবিছিলো যে কিবা এটা হয়তো তেওঁৰ লগত থাকি পেলাই আমি সমাজৰ কাম কৰিব পাৰিম সেইটোৱে ভাবিছিলো মই নহলে নাযাওঁ কাৰোবাৰ ঘৰত এনেকে ঠিক আছে গ'লো আৰু কথা পাতোতে এইখিনি কথা ওলালে তেতিয়া মই যুক্তিত ধৰিলো তেখেতক যে মূৰ্তি পূজাটো যদি বেয়া হয় তেতিয়াহ'লে আপুনি মোক এইটো কথা কৈ দিয়ক যে ভাৰতবৰ্ষত যিসকলে কোটি 100 কোটি মানুহে মূৰ্তিক পূজা কৰিছে তেওঁলোকে ভুল কাম কৰিছে নেকি তেতিয়া ফচি গ'ল এইটো ক'ব নোৱাৰে ডাইৰেক্ট তেওঁলোকে ভুল কৰিছে বুলি তেতিয়া কৈছে নাই মইতো সেইটো কোৱা নাই কৰিছে যোনে যাৰ যিটো মন সি এইটোৱে কৰি আছে তেতিয়া মই ক'লো যাৰ যিটো মন সেইটো কৰিছে এইটোতো বেলেগ কথা এইবোৰ কিছুমান মুখা পিন্ধা সেকুলাৰৰ ভাষণ যাৰ যিটো মন কৰিব দিয়া আমাৰ আপত্তি নাই যদি তোমাৰ আপত্তি নাই তো তোমাৰ চিন্তাধাৰাটো এনেকুৱা কেলে যে মূৰ্তি পূজা কৰাটো ভুল কৰ্ম হয় কনচেপ্ট এইটো এটা ভুল চিন্তাধাৰা ৰাইজৰ মাজত বিয়পিলে আপুনি এফালেদি কৈ আছে যাৰ যি মন যায় কৰক আমাৰ আপত্তি নাই আনফালেদি কৈ আছে নহয় মূৰ্তি পূজাটো বেয়া কৰ্ম হয় তাৰমানে আপুনি দেখোন কাণটো এনেকে ধৰা নাই আপুনি কাণ এনেকে ধৰিছে কাণ ধৰাই হ'ল ন আল্টিমেটলি আপুনি কাণে ধৰিলে ন আপুনি মানে কথাটো ডাইৰেক্টলি নকলে যে এই কামটো মানে তেওঁলোকে পাপ কৰ্ম কৰিছে ডাইৰেক্টলি তেওঁক কোৱা নাই তেওঁক আপুনি সন্মুখত পাই কৈছে না আপোনাৰটো আপুনি কৰক মোৰটো মোৰ কৰিম আমাৰ কবলৈ একো নাই ভাল কথা আপোনাৰ ধৰ্ম আমাৰ বাছ নিজৰ জেগাত সন্মুখত এনেকে কৈ দিলে আকৌ পিছফালেদি পাক মাৰি কাণটো ধৰিলে যে মূৰ্তি পূজাটো ভুল কৰ্ম হয় আপোনাৰ চিন্তাধাৰা কিয় সেইটো হৈ আছে যে মূৰ্তি পূজাটো ভুল কৰ্ম হয় এইটোতো গালি দিয়াই হ'ল ন তেওঁক মানে কথাটো ডাইৰেক্ট গালি দিয়া হোৱা নাই মানে ডাইৰেক্ট নহয় মানে এইটো মানে অলপ আক পাক লগাই পেলাই গালি এটা দিলে আৰু তেতিয়া মই তেওঁক যেতিয়া কথাটো পাক মাৰি ধৰিলো তেতিয়া তেওঁ কৈছে নহয় এটাতো যুক্তি দিব লাগিব সেইজনটো অলপ পঢ়া লিখা মানুহ হয় তেতিয়া তেওঁ ক'লে যে নহয় আচলতে মানে হেৰি আৰু আমাৰ শংকৰদেৱে মূৰ্তি পূজাক বেয়া পাইছিলে চব মূৰ্তি পূজাটোতো হ'ব নোৱাৰে তেতিয়া মই ক'লো শংকৰদেৱ গুৰুজনাই মূৰ্তি পূজাক বেয়া পোৱাটো নাই আপুনি হয়তো গুৰুজনাৰ কথা বুজাই নাই যেতিয়া মই তেওঁক কৈ দিলো আকৌ আপুনি বুজা নাই আকৌ মানে ইগ' হাৰ্ট হৈ গ'ল বাপৰে বাপ মোকে কৈ দিছে মই বুজা নাই বোলে তো মই কৈছো আপুনি বুজা নাই আপুনি জিৰ' নলেজ আপুনি ধৰ্মৰ বিষয়ে নাজানে তো ইয়াত মই আপোনাক বুজা নাই বুলি ক'বলৈতো মোৰ বেয়া লাগিব নালাগে আকৌ মানে ইগ' হাৰ্ট হৈ গ'ল মোক তেতিয়া কৈছে হেই মই বুজা নাই আপুনি বুজি পাইছে মই কৈছো য়েছ মই বুজি পাইছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই কথা কোৱাই নাই তেখেতে যিটো কথা কৈছে সেইটো এটা বেলেগ কথা সেইটো অৰ্থটো বেলেগ তাতে মিনিং সোমাই আছে মূৰ্তি পূজাৰ বিৰোধিতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰা নাই আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যদি কৰবাত কৈছে যে মূৰ্তি পূজা কৰিব নালাগে দেন তাত যিটো অৰ্থ সেইটো এটা বেলেগ অৰ্থ সেইটো বুজিব লাগিব গুৰুজনাৰ সেই সময়ত অসমৰ পৰিৱেশ কি আছিলে অসমৰ মূৰ্তি পূজাত কি আছিলে নাজানে বহুত কথা আছে আৰু মই বহু হিন্দু আমাৰ সনাতনী বহু বিজ্ঞ পণ্ডিতসকলৰ লগত এই বিষয়টো আলোচনা কৰিছো তেওঁলোকেও মোৰ লগত এই কথাটোৱে কৈছে যে নহয় আচলতে আমাৰ গুৰুজনাই যিটো কৈছে সেইটো মানুহে বুজা নাই বহুতেই গুৰুজনাই সেই কথাটো কোৱা নাই যেতিয়া মই এনেকুৱা এটা যুক্তিটো দিলো তাত আৰু মাথা গৰম হৈ গ'ল সেইজন মুখা পিন্ধা সেকুলাৰ ব্যক্তিজনৰ মাথা আৰু গৰম হৈ গ'ল তেতিয়া কৈছে নহয় এইটো হ'বই নোৱাৰে মহাপুৰুষজনাই মানা কৰিছে গতিকে এইটো হ'ব নোৱাৰে তেতিয়া মই ক'লো ঠিক আছে মহাপুৰুষজনাই যদি মানা কৰিছে এই কথাটো কোটি মানুহে বুজি নাপালে নেকি কোটি মানুহে বুজি নাপালে যে মহাপুৰুষজনাই কি মানা কৰিছে কি মানা কৰা নাই
মহাপুৰুষজনাক আপুনি আনিছে কেলে? তেখেতৰ মুখৰ বাণী আপুনি বুজা নাই, তেখেতৰ মুখৰ বাণীৰ ৰহস্য বুজা নাই, অৰ্থ বুজা নাই, তাতে মিনিং কেইবাটাও আছে, আপুনি ভুল মিনিংটো লৈছে, শুদ্ধ মিনিংটো লওক। মানে এনেকুৱা কথাবোৰ যেতিয়া কৈছো নহয়, তেতিয়া মানুহজনৰ খং লাহে লাহে বাঢ়ি গৈছে। তেওঁৰ সন্মুখত 2 এজন অন্ধভক্ত বহি থাকিব পাৰে, আছে নহয়, তেওঁক ভাল পোৱা কিছুমান। এতিয়া নিজৰ শিষ্যৰ সন্মুখতে যদি এজন মানুহ হাৰি যায়, তেতিয়াহ'লে আৰু এইটো চৰম পৰ্যায়ৰ মানে পৰাজয় হয় নহয়, সেইটো নামানিলে। তাৰপিছত কৈ আছে, তেওঁ কি জানেনে? তেওঁ ক'লে যে চাওক, এইবোৰ কথা একো নাই, আচলতে পূজা কৰক, মানুহৰ পূজা কৰক, মানে জীৱিত মানুহৰ পূজা কৰক, মানে পূজাৰ বিৰোধিতা কৰা নাই। তেতিয়া তেওঁ কৈছে যে আচলতে আমি পূজাৰ বিৰোধিতা নকৰো, আমি এইটো বিচাৰো যে জীয়াই থকা, জীৱ থকা এটা বস্তুৰ পূজা কৰক, যিটো বস্তুৰ জীৱ নাই সেই বস্তুটোৰ কেলে পূজা কৰিছে, এইটো তেওঁ যুক্তি দিলে। নেক্সট তেতিয়া মই কলো, আচ্ছা, মানে পূজা জীৱ থকা বস্তুৰ এটা পূজা কৰিব লাগিব, বাকী একো পূজা কৰিব নালাগে, মানে আপুনি পূজাৰলৈকে আহিলে তাৰমানে এতিয়া। তাৰপিছত মই কলো, কোৰাণেতো কৈছে পৃথিৱীত চব বস্তুৰ ভিতৰতে জীৱ আছে, আপুনি ফিল কৰিব পাৰে, ফিল নকৰিব পাৰে, আনকি পাথৰ এটাৰ ভিতৰতো, শিলগুটি এটাৰ ভিতৰতো জীৱ আছে। আৰু ইয়াৰে উদাহৰণ হৈছে সেই হাবিয়ে জংঘলত পৰি থকা ডাঙৰ ডাঙৰ শিলগুটিবোৰ চাব, 10 বছৰত কিমান প্ৰকাণ্ড হৈ যায়। প্ৰথমতে সৰু থাকে, ডাঙৰ হওঁতে 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 এটা এটা শিলগুটি এটা প্ৰকাণ্ড শিলগুটিলে পৰিণত হয়। তেতিয়া মই কলো, শিলগুটিটো কি আছে? জীৱ আছে। ঠিক আছে, শিলগুটিটো জীৱ আছে। আপুনি সেইটো কেনেকে কৈ দিলে যে পৃথিৱীত আপোনাৰ জীয়াই থকা বস্তুকে আমি পূজা কৰিম, জীয়াই নথকা বা জীৱ নথকা বস্তু আমি পূজা কৰিব নোৱাৰো? সেইটো কি কথা? কোৰাণেতো কৈছে চবতে জীৱ আছে, ইউছাব্বিহু লাহু মা ফিছ সামাৱাতি ৱাল আৰদ। আকাশ আৰু পাতাল, অৰ্থাৎ আকাশ আৰু এই ভূমিৰ মাজত, মানে গোটেই পৃথিৱীত মহাকাশত যিমান বস্তু আছে চবেই ঈশ্বৰ আল্লাহ ভগৱানৰ প্ৰশংসা কৰে, তাতে জীৱ আছে। সেই বস্তুটো আমি ফিল কৰিব পাৰো, বা হয়তো আমাৰ দিমাগেৰে আমি ফিল কৰিব নোৱাৰিবও পাৰো। আমি ফিল নকৰো, আমাক এনেকুৱা লাগে জীৱ নাই, হয়তো জীৱ আছে তাত, কিবা আছে তাত, ভগৱানে সৃষ্টি কৰিছে। এই কথাষাৰ কোৰাণৰ পৰা যেতিয়া মই ৰেফাৰেঞ্চ দিলো, তেতিয়া আৰু মানে কয় নহয়, ফাবুহিতাল্লাজি কাফাৰ, দিমাগ আৰু বেয়া হৈ গল তেওঁৰ। তেতিয়া কৈছে, এইবোৰ আপুনি ঠক সেইবোৰ ঠক, আৰু সেইবোৰ আপুনি মোক শিকাব নালাগে। আৰে শিকাব নালাগে কেলে? জীৱ আছে বুলি কৈছো ন চবতে, আপুনি ফিল নকৰে, সেইটো বেলেগ কথা। তো সেইটো পইণ্টটো যেতিয়া নোৱাৰাৰ পিছত কৈ আছে নহয়, আপুনি পূজা কৰক, জীৱিত ব্যক্তিৰ পূজা কৰক, বা মৰি যোৱা এজন ব্যক্তিক কিয় পূজা কৰে? ঠিক আছে, বা মৰি যোৱা এজন ব্যক্তিৰ পুতলা বনাই কিয় পূজা কৰে? সেইটো তেওঁৰ কথা। বহুত সাংঘাতিক ধৰণে মানে চেকুলাৰ ব্যক্তি হয়, নাম কলে চবেই চিনি পাব, নকওঁ দিয়ক নাম চাম এতিয়া, সময় আছে, গোটেই পৃথিৱীৰ মানুহক মই এই মানুহবিলাক চিনাকি কৰাই দিম, সময় আছে, সময়ত আপোনালোকক কব যে হাই হাই কি মানুহ, আৰু কি ভাবিছিলো কি ওলালে। তাৰপিছত মই তেওঁক যেতিয়া দেখিলো, মানুহজনটো মোৰ চকুত ধৰা পৰি গল, মোৰ কম্পিউটাৰতো ধৰা পৰি গল যে এইজনটো ভিতৰে সেইজন হয়, এইজনটো ভিতৰে সেইজন হয়, চিনাকি মানুহৰ ৰূপত অচিনাকি বহি আছে, স্বদেশীৰ ৰূপত বিদেশীৰ চিন্তাধাৰা লৈ বহি আছে, এইজনটো সেইজন হয়। তেতিয়া মই তেওঁক মানে এটা পইণ্টত ধৰিলো। মই কলো যে এটা কথা উত্তৰ দিয়কচোন বাৰু, আপুনি কোনোবা মাজাৰত যায়নে? মাজাৰ মানে সমাধি, ঠিক আছে, মহাপুৰুষসকলৰ সমাধি ক্ষেত্ৰক আমি মাজাৰ বুলি, আৰবীত মাজাৰ বুলি কয়, সেইটো শব্দ অসমত প্ৰচাৰ হৈছে, আৰবীৰটো, অসমীয়াৰটো নহয়। তেতিয়া মই মাজাৰৰ কথা কলো, আপুনি মাজাৰত যায়নে? তেতিয়া একদম বুকু ফুলাই কৈছে, মই যাওঁ, মই মাজাৰত যাওঁ, মই চব জাগাত যাওঁ, মই চব মাজাৰত যাওঁ। মানে তেওঁ মোৰ পাকটো ধৰিব পৰা নাই যে মই ক'ত পাক মাৰিছো যে তেওঁক, বুজি পাইছে নে? তেওঁ একদম বুকু ফুলাই কৈ দিলেই নহয় যে মই মাজাৰত যাওঁ, তাতে ফচিলে। নাযাও বুলি কলে বাচি গলেতেন মানুহজন, যাওঁ বুলি কৈ দিলে নহয়, মই মাজাৰত যাওঁ। তেতিয়া মই কলো যে হেৰি কৰকচোন, আপুনি ক'ত মাজাৰত যায়, আপুনি মোক 2-এটা মাজাৰৰ নাম কওকচোন। তেতিয়া বুকু ফুলাই কৈছে, মই চবতে যাওঁ, কিনো 2-এটা নাম কম, চবতে যাওঁ দিয়ক, চবতে যাওঁ। তেতিয়া মই কলো, নহয় এটা নাম কওক না, আপুনি ক'ত যায়, কোনটো মাজাৰত যায়, এটা নাম কওক না। তেতিয়া তেওঁ কলে আৰু যে নাম এটা কলে, মানে নামটো মই নকওঁ দিয়ক ইয়াত। তেওঁ কলে এটা মাজাৰৰ নাম কলে, ময়ো চিনি পাওঁ, চবেই চিনি পায়, মই তাত যাওঁ, আজিও গৈছো। তেতিয়া যেতিয়া কলে আজিও গৈছো, তেতিয়া মই তেওঁক কলো যে আপুনি যে মাজাৰত যায়, তাতে কোন জিন্দা বহি আছে, যাক সেৱা কৰে, যাৰ ওচৰত গৈ পেলাই আপুনি দুৱা প্ৰাৰ্থনা কৰে, কি আছে তাত? এইটোতো তেওঁ এতিয়া পাগল হৈ গল, দেখিলে এইটোতো মই ফচিলো, এতিয়াতো ফচিলো, কাৰণ মই কৈছিলো
জীৱিত মানুহক পূজা কৰক হা যিসকল মৰি গৈছে য'ত জীৱ নাই তাত কেলে পূজা কৰিব লাগে বা যিটো জীয়াই থকা নাত জীৱ মানে মানে সেই তেনেকুৱা কথা মানে লৰচৰ নকৰা বস্তু আৰু বুজিছেনে লৰচৰ নকৰা বস্তু কেলে পূজা কৰিব লাগে লৰচৰ কৰিব পৰা বস্তু এটা পূজা কৰক এতিয়া মাজৰত থকাজন যদিও জীয়াই আছে বাট লৰচৰটো নকৰে ন এতিয়াতো তাত ফচিলে ন তেওঁ গম পাই গ'ল আজাৰীটো মোক ফচাই দিলে এতিয়াতো কি ক'ম মই এতিয়া লগে লগে কি কৈছে জানে নে আচৰিত পালো মই জীৱনত এনেকুৱা মানুহ দেখা নাই মই জীৱনত এনেকুৱা মানুহ দেখা নাই এনেকুৱা পাক মাৰা জিহাদী মই দেখা নাই তাৰপিছত মোক কৈছে কি জানেনে আৰে মই মাজাৰত যাওঁ বাট সেইজনৰ ওচৰত নহয় মই কুকুৰবিলাক তাত থাকে যে সেইবিলাকক বিস্কুট খুৱাবলৈ যাওঁ সুবহানাল্লাহ মাজাৰত বোলে যায় তাতে যে যিবোৰ জীৱ জন্তু চৰাই চিৰিকটি থাকে কুকুৰ চুকুৰ থাকে সেইবিলাকক বোলে বিস্কুট খুৱাবলৈ যায় বাট মাজাৰত যিজন ব্যক্তিৰ মাজাৰ যিজন ব্যক্তিৰ সমাধি যিজন মহাপুৰুষৰ সমাধি তেওঁৰ ওচৰত নাযায় বোলে তেতিয়া মই কলো বাহ জবৰদস্ত क्या जवाब दिया मेरे भाई क्या जवाब दिया এতিয়া তুমি ফচি গলা এতিয়া তুমি নিজে লৰচৰ নকৰা বস্তু এটাৰ ওচৰত গৈ পেলাই তুমি দুৱা কৰা প্ৰাৰ্থনা কৰা তাতে গৈ ফাতিহা পঢ়া তাতে গৈ কোৰাণ পঢ়া সন্মুখত ৰাখি লৈ তুমি সেই আপোনাৰ পকাৰ যিটো এটা বনোৱা থাকে কবৰটো পকাৰ কবৰ ন পকাৰ সমাধি থাকে ন ইটা চিমেণ্টেৰে বনায় সেই ইটা চিমেণ্টেৰে বনোৱা সেই সমাধিৰ সন্মুখত গৈ পেলাই তুমি আল্লাহৰ ওচৰত দোৱা কৰিব পাৰা তাতে তুমি গৈ পেলাই তাতে ফুল দিব পাৰা তাতে আগৰবাতি জ্বলোৱা তাতে চাদৰ দিয়া তাতে সেৱা কৰা তাততো সেই বস্তুটোতো লৰচৰ কৰা নাই সেইটোতো এটা জেগাতে থাকে স্থিৰ সেইটোতো মূৰ্তি হয় যেতিয়া মই তাত সেইটো ধৰিলো তেতিয়া লগে লগে কৈ দিলে মই বোলে তাত নাযাওঁ মই মাজাৰত গ'লে কুকুৰবিলাককে খানা খুৱাবলৈ যাওঁ তেতিয়াতো মই ধৰিলো আকৌ তাৰ মানে আপুনি সমাধিত থকা সেই মহাপুৰুষজনক অপমান কৰিছে আপোনাৰ কাৰণে সমাধিত থকা মহাপুৰুষজন বা সমাধিটো ইম্পৰ্টেণ্ট নহয় আপোনাৰ কাৰণে কুকুৰহে ইম্পৰ্টেণ্ট হয় তো কুকুৰটো আৰু আছে গাঁৱত তাতে খুৱাওক আপুনি সেই তাত যাব লাগে কেলে আকৌ সমাধিত থকা কুকুৰকেইটা কেলে আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল আপুনি আপোনাৰ সেই গাঁৱত থকা কুকুৰক খুৱাওক না পইণ্ট টু পইণ্ট তেখেতে কথাৰ উত্তৰ দিব নোৱাৰি ফচি গৈ আছে যেতিয়া কৈ দিলে সমাধিত থকা কুকুৰকেইটাক মই খানা খুৱাবলৈ যাওঁ তেতিয়া মই লগে লগে ধৰিলো যে আপুনিতো অপমান কৰি দিলে সমাধিৰ সেই মহাপুৰুষজনক অপমান কৰিছে যে হে মহাপুৰুষজন মই তোমাৰ ওচৰত অহা নাই তুমিতো মৰি চৰি গলা ন মই আহিছো তোমাৰ এই তাত থকা কুকুৰটোক খানা খুৱাবলৈ যদি এইটোৱে তোমাৰ উদ্দেশ্য হয় তো তুমিতো একফালৰ পৰা মহাপুৰুষজনতো ধজিয়া উৰাই দিলা সমাধিৰটো ধজিয়া উৰাই দিলা তাতে গৈ পেলাই তো কেলে যাব লাগে তাত কুকুৰটো আৰু গোটেই পৃথিৱীত আছে তাতে খুৱাই থাকে না যেতিয়া ইমানখিনিত গৈ ফচিলে একদম খঙত পাগল হয় টেবুলতে হাত চাত মাৰি যাক আপুনি ইয়াৰ পৰা যাক ওলাই মোৰ ঘৰ মোক খেদাই দিলে ঘৰৰ পৰা জানে নাই মোক ঘৰৰ পৰা খেদাই দিলে পিছত আপুনি যাওক ইয়াৰ পৰা বেছি কথা ক'ব আহিছে আপুনি নিজকে বেছি জ্ঞানী বুলি ভাবে নিজকে তেতিয়া মই ক'লো ইয়াছ মই জ্ঞানী হওঁ তো সেইকাৰণেতো আপুনি মোৰ কথা উত্তৰ দিব পৰা নাই তেতিয়া মোক কৈছে বহিম তোমাৰ লগত বহিম টকশ্বত বহিম মই কৈছো বহক না কালি বহক টকশ্বত বহক কালি দুৰ্গা পূজাক লৈ পেলাই বহো কালি আকৌ তেতিয়া কৈছে নে এবাৰ হাৰিলা মই ক'লো কেতিয়া হাৰিলো মই মোক কোনে হৰালে আজিলৈকে মই ক'লো আস্ফালন কৰিব পাৰিব আপুনি আস্ফালন কৰি আছে এতিয়া বহি নিজকে এডুকেটেড কয় নিজকে পৰিচয় আছে সমাজত মই শিক্ষিত বুলি তাৰপিছতো আপোনাৰ চিন্তাধাৰা কিমান লেতেৰা আপুনি কিমান ভুল কথাবোৰ কৈ গ'ল মোৰ সন্মুখত কমচে কম 20টামান ভুল মন্তব্য কৰিলে আপুনি এতিয়া ফচি গ'ল এতিয়া আপুনি কৈছে যাক মোৰ ঘৰৰ পৰা তেতিয়া মই ক'লো ভাই মোৰ ইয়াত তোমাৰ ইয়াত আহি পেলাই বহি থকা মোৰো সময় নাই মই তোমাক ভাল মানুহ বুলি ভাবিহে আহিছিলো কিন্তু এইটো ঈশ্বৰ আল্লাহ ভগৱানৰ কৃপা হ'ল যে মই তোমাৰ চেহেৰাটো আজি ধৰিব পাৰিলো যে তুমি কেনেকুৱা মানুহ হোৱা আচলতে তুমি স্বদেশী হৈ বিদেশী হৈ আছা তুমি চিনাকি হৈও অচিনাকি হৈ আছা ঠিক আছে তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কয় অচিনাকি চিন্তাধাৰা অচিনাকি মানুহ এইবোৰ কোন হয় সেইবোৰ মানুহজনৰ আইডেণ্টিটিক তেখেতে কোৱা নাই সেইজনৰ চেহেৰা মুখ নাক কাণ আমি জানো সেইজনৰ নামটোলৈকে আমি জানো বাট তথাপিও তেখেত অচিনাকি হয় তথাপিও তেখেত বিদেশী হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবোৰ কথা কয় এজন ডক্তৰ হয় তেখেত PhD কৰা মানুহ তেখেতৰ কথাত যুক্তি আছে এজন PhD কৰা মানুহৰ কথা আন এজন PhD কৰা মানুহেই বুজিব পাৰিব বুজি পাইছেনে সেইটো তাৰ তলৰ লেভেলৰ মানুহে বুজাত অসুবিধা হ'ব কাৰণ ফৰ্মুলাটো ওপৰ লেভেলৰ ফৰ্মুলা হয়
এম এ লেভেলৰ ঠিক আছে এম এ ষ্টেণ্ডাৰ্ডৰ যিবোৰ ফৰ্মুলা আন এজন এম এ কৰা মানুহে বুজিব পাৰিব বি এ লেভেলৰ যিখিনি আছে নহয় ফৰ্মুলা সেইখিনি বি এ কৰা মানুহে বুজিব পাৰিব এতিয়া বি এ লেভেলৰ ফৰ্মুলাক যদি আপুনি মেট্ৰিক লেভেলত আনি পেলাই আপুনি যদি আলোচনা কৰিব বিচাৰে তো সেইটোতো নহ'ব ন সেইটোতো ভুল হৈ যাব ন তো সেই মানুহজনে ধৰিব নোৱাৰিব ন ফৰ্মুলাটো আপোনাৰ কাৰণ আপুনিতো ওপৰৰ ক্লাছৰ ফৰ্মুলা এটা কৈ দিলে এইজনটো তলৰ ক্লাছৰ হয় তো ধৰিবতো নোৱাৰিব ন সেইটো সময়তো ঝামেলা হৈ যাব নাই কওক মোৰ কথাটো সেইটো সময়ত কোনোবাই ফোন কৰি ডিষ্টাৰ্ব কৰি থাকে আৰু তো মই কৈ আছো যে মোৰ কথাটো বুজি পাইছেনে তো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা বুজিবলৈ হলে ডক্টৰেট ডিগ্ৰী লাগিব প্ৰথমতে কৰক না ডক্টৰেট তেতিয়া বুজিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনটো ফৰ্মুলা ক'ত লগাইছে কেনেকে লগাইছে তেওঁ PhD কৰা ব্যক্তি PhD কৰাৰ ব্যক্তিৰ কিছু কথা তলৰ মানুহে বুজিব নোৱাৰিব হয় PhD কৰা মানুহ হ'ব লাগিব নহয় তেওঁতকৈ ডাবল PhD কৰা মানুহ হ'ব লাগিব তেতিয়াহে বুজিব পাৰিব ঠিক আছে এইটো যুক্তিৰ কথা কিন্তু মই আপোনালোকক বুজাই দিলো যে আপোনাৰ পোষ্ট গ্ৰেজুৱেশ্যনত যিখিনি ফৰ্মুলা আছে সেইটো ইউজিৰ ল'ৰা ছোৱালীয়ে বহুত কম বুজি পাব সেইটো কাৰণে আপুনি PG যাব লাগিব PGৰ কথা এইটো PG ইউজিত বহুত পাৰ্থক্য আছে ঠিক আছে তো মেট্ৰিকৰ ল'ৰা ছোৱালীক এতিয়া আপুনি যদি গৈ পেলাই এম এৰ যদি ফৰ্মুলা দি দিয়ে সেইটো বুজি নাপায় তেনেকুৱা ধৰণৰ কথা এতিয়া কথা হ'ল যেতিয়া এইখিনি কথা হ'ল মানুহজনৰ মাথাটো গৰম হৈ গ'ল ঠিক আছে মই ক'লো ভাই আপুনিতো মুখা পিন্ধা জিয়াদি হয় আপোনাৰ ঘৰত মই ভাল বুলিহে আহিছিলো কিন্তু মানুহজনে আপুনি কিন্তু সম্পূৰ্ণ ওলোটা আপোনালোকৰ দৰে মানুহৰ কাৰণে আজি সমাজ ধ্বংস হৈছে আপোনালোকৰ দৰে শিক্ষিত মানুহৰ কাৰণে জিহাদ বোলা বস্তুটো প্ৰচাৰ হৈছে নহলে কোনোবা চৰ চাপৰিত মাছ বিক্ৰী কৰা নদীত মাছ মাৰি ফুৰা খেতিত গৈ পেলাই খেতি কৰি ফুৰা আলু খেতি বেঙেনা খেতি আৰু কমলা খেতি আৰু কত বিলাহী খেতি কৰা এজন মানুহে কেতিয়াও তেনেকুৱা সাইন্টিফিক ফৰ্মুলাবোৰ বনাব নোৱাৰে তেনেকুৱা কোনো ধৰণৰ পদাৰ্থ তেওঁলোকে তৈয়াৰ কৰিব নোৱাৰে যি পদাৰ্থৰে বিস্ফোৰণ হ'ব যি পদাৰ্থই বহুতক মাৰি পেলাব তেনেকুৱা কোনো ধৰণৰ খোৱাৰ বস্তু তেওঁলোকে বনাব নোৱাৰে যি খোৱাৰ বস্তু খোৱাৰ পিছত এজন মানুহ মৃত্যুৰ ফালে গুচি যাব তেনেকুৱা কোনো ধৰণৰ ফৰ্মুলা সেই খেতিয়কে নাজানে সেই ৰিক্সা চলোৱা ব্যক্তিজনে নাজানে সেই পান দোকানীজনে নাজানে সেই কাপোৰ বেচাজনে নাজানে সেই ফৰ্মুলাবোৰ জানে আপোনাৰ দৰে মানুহবিলাকে যিবিলাকে কিতাপ পঢ়িছে কিতাপ পঢ়াৰ পিছতো কিতাপ বুজি নাপালে সদায় কিতাপৰ ফৰ্মুলাবিলাকৰ ভুল মিনিংটো উলিয়াই লৈছে শুদ্ধ মিনিংটো উলিয়াব নোৱাৰিলে এইখিনি কথা ক'লো আৰু মই ক'লো ভাই শুক্ৰিয়া আহিলো আপোনাৰ ঘৰলৈ বহুত কথা শিকিলো আপোনাৰ পৰা এটা কথা মই আগৰে পৰা ফিল কৰিছিলো যে আমাৰ সমাজখনক আচলতে কোনো সহজ সৰল মানুহে নষ্ট কৰা নাই এই পকা মিস্ত্ৰী কাঠৰ মিস্ত্ৰী চাইকেল মিস্ত্ৰী বাইকৰ মিস্ত্ৰী মেকানিক গাড়ী মেকানিক ঠিক আছে খেতিয়ক বা আৰু বিভিন্ন কামত ব্যস্ত যিসকল থাকে গোটেই দিনটো তেওঁলোকে সমাজখন নষ্ট কৰা নাই সমাজখন নষ্ট কৰিছে সেইসকল ব্যক্তিয়ে যিসকল ব্যক্তিৰ ভিতৰত জেহাদ সোমাই আছে আৰু তেওঁলোক কৰবাত নহয় কৰবাত কোনোবা এজন ডক্টৰ হয় কোনোবা এজন ইঞ্জিনিয়াৰ হয় কোনোবা এজন এডভোকেট হয় কোনোবা এজন আপোনাৰ প্ৰফেচাৰ হয় উদাহৰণ আপোনালোকৰ ওচৰত আছেই বাংলাদেশৰ প্ৰফেচাৰ কি হয় ইউনুছ জেহাদীৰ একেবাৰে নম্বৰ 1 ডক্টৰ জাকিৰ নায়াক আপোনালোকৰ সন্মুখত উদাহৰণ আছে নে ডক্টৰ ঠিক আছে তেনেকে আৰু আপোনাৰ সেই দিল্লীৰ ঘটনাৰ ডক্টৰবোৰ আৰু তেওঁলোকৰ লগত লাগি থকা শ এডভোকেট যিসকলে এওঁলোকৰ পিছত লাগি থাকে ঠিক আছে গতিকে সেই তেনেকুৱা কথা গতিকে এই একাংশ শিক্ষিত মানুহ সেই একাংশ শিক্ষিত ব্যক্তি যিসকলৰ নামৰ আগত এডভোকেট লিখা থাকে যিসকলৰ নামৰ আগত MBBS MD লিখা থাকে যিসকলৰ নামৰ আগে পাছে ইঞ্জিনিয়াৰ বুলি তেওঁলোকে পৰিচয় দিয়ে ডেজিগনেশ্যন তেওঁলোকৰ বহুত হাই হয় তেনেকুৱা কিছু হাই ডেজিগনেশ্যন থকা হাই প্ৰফাইল কিছুমান মানুহে দেই প্ৰতিজন নহয় কিছুমান মানুহে এই চৰ চাপৰিত থকা সেই আপোনাৰ খেতি কৰা মাছ মাৰা বা মানুহৰ ঘৰত গৈ পেলাই দিন হাজিৰা কৰা সেই ব্যক্তিসকলক বিপথে পৰিচালিত কৰি জেহাদ পৃথিৱীত বিয়পাইছে এই জ্ঞানী গুণী মানুহবিলাকে ফৰ্মুলাবোৰ বনাই তেওঁলোকে বমটো বনাব তেওঁলোকে সেই বিস্ফোৰক বস্তুবোৰ তেওঁলোকে তৈয়াৰ কৰে আৰু সেই খেতি কৰা মানুহজনক গৈ পেলাই দি পেলাই কয় বাবা তুমি এইটো ফুটাই দি তুমিও মৰি যোৱা আৰু 10জন মানুহকো মাৰি পেলোৱা তুমি আল্লাহৰ ওচৰত গুচি যাবা আল্লাহে তোমাক জান্নাত দিব 70জন হুৰৰ লগত তুমি নগ্ন নাচ দিবা তুমি জান্নাতত গৈ নাচি ফুৰিবা এইজনে শিকাই দিয়ে বস্তুটো বনাই
মেডিচিনটো বনাই এইজনে সেই সাধাৰণ মানুহজনক দি দিয়ে সাধাৰণ মানুহজনে ভাবে বা এইজনটো ডক্টৰ হয় এইজনটো উকিল হয় এডভোকেট হয় প্ৰফেচাৰ হয় এওঁ যদি কৈ আছে তাৰমানে সঁচা কথাই কৈছে ন এওঁ যদি কৈ আছে সঁচা কথাই কৈছে ন এজন ডক্টৰে কৈছে এজন ইঞ্জিনিয়াৰে কৈছে এজন এডভোকেটে কৈছে হা এজন প্ৰফেচাৰে কৈছে এইটোতো মিছা হ'ব নোৱাৰে সেই সহজ সৰল মানুহখিনিয়ে ভাবে যে এয়া সঁচা কথা গতিকে আমি বল আমি কাফিৰক মাৰি পেলাও আমি বল আমি আৰু কেতিয়াও কাকো ভাল নাপাম আমি মূৰ্তি চূৰ্তি পালে ভাঙি দিম আমি এইটো হৈছে খেল নহলে মুস্তাফা কামাল আজহাৰী চিনি পাবলৈ বহুত বাকী আছে মই সেইসকলক কম সেই একাংশ শিক্ষিত ব্যক্তিক কম আপোনালোকৰ দিন চাপি আহিছে কিন্তু মুস্তাফা কামাল আজহাৰী মনত ৰাখিব আপোনালোকৰ মুখা মই খুলিম আৰু এনেকুৱা খোলা খুলিম সেইদিনাখন পলাবলৈ জাগা বিচাৰি নাপাব আৰু কতো সেই সহজ সৰল ব্যক্তিয়ে চেণ্ডলৰ কোবত ঠিক আছে গাৰ এডালো নোম বাকী নাথাকিব এই দিনটো আহি আছে হয়তো 10 বছৰ লাগিব মোৰ হয়তো 20 বছৰ লাগিব মোৰ কোনো প্ৰব্লেম নাই মোৰ গোটেই জীৱনটো মই লগাই দিম কিন্তু এই যিটো জিহাদী চিন্তাধাৰা একাংশ শিক্ষিত মানুহৰ মন মগজুত সোমাইছে তাৰ পিছত তাৰ পৰা সেই জিহাদী চিন্তাধাৰাটো চৰচাপৰিত থকা আপোনাৰ সহজ সৰল মানুহৰ মন মগজুলে গৈছে এই কানেকশ্যনটো মই কাটি দিম এই কানেকশ্যনটো মই নাৰাখো সেই চৰচাপৰিৰ সেই দিন হাজিৰা কৰা সেই ভাল মানুহখিনি যিখিনিক এটা ভাল কথা ক'লে লগে লগে তেওঁলোকে বিশ্বাস কৰে আৰু যিখিনিক বেয়া কথা ক'লেও বিশ্বাস কৰি লয় কাৰণ তেওঁলোকে মাথা নামাৰে এইবিলাকত তেওঁলোকে 500 টকা এটাৰ মাথা মাৰে গোটেই দিনটো ল'ৰা আছে ছোৱালী আছে ঘৰত পৰিয়াল আছে পত্নী আছে কিবা এটা বজাৰ কৰি যাব লাগিব তেওঁলোকে গোটেই দিন হেতুত মাথা মাৰিছে বুজিছেনে সেই তেনেকুৱা সিধা সহজ সৰল মানুহৰ মন মগজুত যে বিষবাষ্প হুমুৱাই দিছে জেহাদৰ বিষবাষ্প সেই শিক্ষিত মানুহখিনিয়ে সেই আসাম শিক্ষিত মানুহক কিন্তু মই এৰি নিদিওঁ আৰু আজি অসমত মই সাকসেস কিয় হ'ব পৰা নাই জানেনে অশিক্ষিত যিসকলে মোক গালি পাৰে তেওঁলোকৰ কাৰণে নহয় তেওঁলোকৰ একো ভুল নাই যিসকলে মোক গালি পাৰিছে তেওঁলোকৰ প্ৰফাইলত আপোনালোকে যাবচোন তেওঁলোক সহজ সৰল মানুহ কোনোবাই কাম কৰিছে কোনোবা যোগালী হয় কোনোবা মিস্ত্ৰী হয় কোনোবা পকাৰ কাম কোনোবা কাঠৰ কাম কোনোবা ৰিক্সা চলায় কোনোবাই আপোনাৰ মেজিক গাড়ী চলায় কোনোবাই ড্ৰাইভাৰ হয় ন তেওঁলোকৰ একো ভুল নাই তেওঁলোকে বাস সেই এছাম ডক্টৰ ইঞ্জিনিয়াৰ এছাম প্ৰফেচাৰ বুজি পাইছেনে এছাম শিক্ষিত সমাজক তেওঁলোকে চাই আছে সেই এছাম শিক্ষিত সমাজক তেওঁলোকে অনুসৰণ কৰে যে এইজন আমাৰ সমাজৰ ডক্টৰ হয় এইজন আমাৰ সমাজৰ ইঞ্জিনিয়াৰ হয় এইজন আমাৰ সমাজৰ প্ৰফেচাৰ হয় এইজনে অমুকটো বঁটা পাইছে এইজনে তমুকটো বঁটা পাইছে এইজনে বোলে লোৱাৰ কোৰ্টত কৰে এইজনে বোলে হাই কোৰ্টত উকালতি কৰে এইজনে বোলে সুপ্ৰিম কোৰ্টত উকালতি কৰে এইজনে বোলে ইমান ডাঙৰ বিজনেছ আছে সেই যে এছাম শিক্ষিত সমাজ সেই আসাম মানুহে টকাৰে দান বৰঙণি যে দি থাকে মছজিদত মাদ্ৰাসাত সময়ে সেই আসাম মানুহ যিসকলে মাজে মাজে মানুহক দেখুৱাবলৈ কাৰণে দুখীয়া মানুহক অলপ হেল্প কৰি থাকে হৈছেনে এটা নিজৰ এটা মানে পৰিৱেশ বনাই ৰাখিবলৈ কাৰণে মাজে মাজে হেল্প কৰি দিয়ে সেই আসাম শিক্ষিত সমাজ হে হৈছে আসল অপৰাধী সেই আসাম শিক্ষিত সমাজ তেওঁলোকে এই ভয়ংকৰ কাণ্ডবোৰ তেওঁলোকে কৰি আছে তেওঁলোকে সহজ সৰল মানুহৰ মন মগজু কন্ট্ৰোল কৰি আছে বুজি চাব আপোনালোকে কথাখিনি মই একদম সঁচা যিটো ৰহস্য নহয় সেইটো আপোনালোকৰ সন্মুখত দাঙি ধৰিছো বুজি পাইছানে এই একাংশ তেনেকুৱা আছে সেইকাৰণে মই ফৰ্মুলাটো কৈছিলো আপোনালোকৰ সন্মুখত কি কৈছিলো প্ৰতিজন শিক্ষিত মানুহেই জেহাদী নহয় কিন্তু প্ৰতিজন ডাঙৰ ডাঙৰ জেহাদীয়েই শিক্ষিত মানুহ হয় এই ফৰ্মুলাটো লিখি ৰাখিব এটো আপোনালোকৰ আমাৰ বৰ অসম গঢ়ি তোলাত এই ফৰ্মুলাটোৱে আমাক কাম দিব এটো ফৰ্মুলা আমি লৈ চলিব লাগিব প্ৰতিজন শিক্ষিত মানুহেই জেহাদী নহয় কিন্তু প্ৰতিজন ডাঙৰ ডাঙৰ জেহাদীয়েই শিক্ষিত মানুহ হয় উদাহৰণ জাকিৰ নায়ক উদাহৰণ ডক্টৰ ইউনুস উদাহৰণ দিল্লীৰ ডক্টৰবোৰ সব শিক্ষিত মানুহ উদাহৰণ আজি মই লগ পাইছিলো চাহ খাইছো একেলগে বহিছো বহু আমাৰ বাৰ্তালাপ হৈছে ঠিক আছে সব ঠিক আছে কিন্তু এটা জায়গাতে তেওঁ জিহাদে হুমাই ৰাখিছে তো তেনেকে বহুত কথা আছে মানে আমি
কৈছো নহয় হুনো দুই প্ৰকাৰৰ হুন থাকে এটা থাকে আপোনাৰ বিভিন্ন ধৰণৰ মানে তাতে মিক্স থাকে মানে অৰিজিনেল হুনো থাকে লগত আৰু লেতেৰা কিবা কিবি থাকে তো সেইটো আচলতে হুনটো হয় কিন্তু 100% হুন নহয় ঠিক আছে মানে হুন কেইবা প্ৰকাৰৰ আছে প্ৰথমটোতো নকলি হুন দেখাত হুনৰ লিখিয়া লাগিব বাট হুন নহয় ঠিক আছে এইটো এক প্ৰকাৰ হ'ল দ্বিতীয়টো প্ৰকাৰৰ যিটো আছলি হুন হয় সেইটো দুই প্ৰকাৰৰ আছে আকৌ বুজিছেনে আছলি হুনত যিটো একেবাৰে 100% পিয়ৰ হুন আছে সেইটোতো 100% পিয়ৰ হয় আৰু এটা আছে 100% পিয়ৰ নহয় তাতে 80% হুন আছে 20% তাতে কিবা কিবি মিলোৱা আছে বুজিছেনে এইটো হুন কিন্তু তো মাৰ্কেটত সেইটো হুনৰ দাম অলপ কম থাকিব ঠিক আছে যেনেকে মানে উদাহৰণ হিচাপে চাওক আপোনাৰ পেট্ৰলটো লওক ঠিক আছে পেট্ৰলটো আপোনাৰ কেইবা প্ৰকাৰৰ আছে কৰবাত 1 লিটাৰত আপুনি 100 গ্ৰাম মিলোৱা থাকে কৰবাত 1 লিটাৰত 200 গ্ৰাম মিলোৱা থাকে কৰবাত একেবাৰে নিমিলোৱা পেট্ৰল পাব আমি সকলোৱে জানো ফ্লাইটত যিটো ইন্ধন ব্যৱহাৰ কৰা হয় সেই ইন্ধনত কোনো ধৰণৰ কি নাথাকে অন্য বস্তুৰ সংমিশ্ৰণ নাথাকে একো মিলোৱা নাথাকে বাট আমি যিবোৰ পেট্ৰল ব্যৱহাৰ কৰো আপোনালোকেও জানে আপোনালোকে কয় এইচপিৰ তেলটো ভাল হ'ব দেই এনআৰএলৰ তেলটো ভাল হ'ব দেই বিভিন্ন তেলৰ কোম্পানী আছে এটা তেল ভাল এটা বেয়া গাড়ী কিন্তু সব তেলেৰে চলিব গাড়ী কিন্তু সব তেলেৰে চলিব বুজি পাইছেনে আপুনি যদি এনআৰএলৰ পৰা তেল ভৰাই আপোনাৰ গাড়ী তাতো চলিব আপুনি যদি এইচপিৰ পৰা তেল ভৰাই তাতো আপোনাৰ গাড়ীখন চলিব ঠিক আছে আপুনি যদি আসাম অইল ভৰাই তাতো আপোনাৰ চলিব ইণ্ডিয়ান অইল ভৰাওক তাতো আপোনাৰ গাড়ীখন চলিব গাড়ী নৰখে আপোনাৰ বাট সেই তেলবোৰ এনেকুৱা আছে য'ত আপোনাৰ গাড়ীৰ আয়ু কমি যাব আপুনি উদাহৰণস্বৰূপে এটা কোম্পানী তেল ভৰালে আপোনাৰ গাড়ীখন যদি 10 বছৰ চলে হয়তো অন্য এটা কোম্পানীৰ বেয়া তেলটো ভৰালে গাড়ীখন সাময়িকভাৱে চলি যাব এতিয়াতো চলি গুচি যাব বাট গাড়ীৰ বয়স 2 বছৰ কমি যাব পাৰে ইঞ্জিনৰ বয়স 2 বছৰ কমি যাব ঠিক তেনেদৰে আৰু বেলেগ এটা কোম্পানী আছে থাৰ্ড ক্লাছ তেলটো তেলে হয় ভৰোৱাৰ লগে লগে সেই 100 টকাই দিব লাগিব আপুনি দেখাটো সেই এনেকুৱা কালাৰো একেই থাকিব ঠিক আছে কিন্তু আপোনাৰ গাড়ীখনৰ বয়স 5 বছৰ কমি যাব তাতে 10 বছৰৰ জায়গাত 5 বছৰ চলিব তো ঠিক তেনে ধৰণৰ আমাৰ শিক্ষিত সমাজত এছাম মানুহ এনেকুৱা আছে নিজকে তেওঁলোকে কি কয় আমি সেকুলাৰ হওঁ বাট তেওঁলোকে 100% সেকুলাৰ নহয় তেওঁলোকৰ ভিতৰত সোমাই আছে জিহাদী চিন্তাধাৰা 100% সেকুলাৰ মই ক'ব বিচাৰিম মই মুস্তাফা কামাল আজহাৰী হওঁ গৌৰৱেৰে কৈছো গৌৰৱেৰে মোৰ কাৰণে জাতি ধৰ্মৰ কোনো ধৰণৰ অৰ্থ নাই মোৰ কাৰণে দেশ সবতকে ডাঙৰ দেশৰ সংবিধান সবতকে ডাঙৰ ঠিক আছে ৰাইজ সবতকে ডাঙৰ সমাজ সবতকে ডাঙৰ ঠিক আছে সমাজৰ কাৰণে কোৰাণ আহিছে দেশৰ কাৰণে কোৰাণ আহিছে দেশ কোৰাণৰ কাৰণে অহা নাই ঠিক আছে বুজিছেনে আপোনাৰ কথাটো বুজিব সমাজৰ কাৰণে সংবিধান বনাইছে সংবিধানৰ কাৰণে সমাজ নহয় বুজি পাইছেনে সেইকাৰণে ৰাইজ দেশ জন্মভূমি দেশবাসী মোৰ কাৰণে নম্বৰ 1 কোৰাণখনো আমাৰ পৃথিৱীলৈ কেলে আহিছে আমি কোৰাণৰ কাৰণে জন্ম লোৱা নাই কোৰাণ আমাৰ কাৰণে আহিছে পৃথিৱীত এই কথাটো বুজক আপোনালোকে আপুনি আৰু মই কোৰাণৰ কাৰণে জন্ম লোৱা নাই যে আমাৰ উদ্দেশ্য কোৰাণ না আমি জন্ম লৈছো মানুহ হিচাপে কিন্তু মানুহ হিচাপে আমি থাকিবলৈ কাৰণে কোৰাণখন আমাৰ কাৰণে আহিছে কোন কাৰ কাৰণে আহিছে আমিটো বুজিব লাগিব বুজি পাইছেনে কোন কাৰ কাৰণে আহিছে এটা কথা আছে নহয় হিন্দী ভাষাত কয় যে আৰে খানে কে লিয়ে মত জিও জিনে কে লিয়ে খাও এইটো বুজি পাইছে নাই খানে কে লিয়ে মত জিও পৰ জিনে কে লিয়ে খাও পাৰ্থক্য আছে হা আপুনি খাবলৈ জীয়াই আছে নে জীয়াই থাকিবলৈ খাই আছে সেইটো বুজি লওক যদি খাবলৈ জীয়াই আছে তেতিয়াহ'লে আপুনি খকুৱা পাগল লোভিয়া খাবলৈ জীয়াই আছে কোনো মানুহে নকয় পৃথিৱীত মই খাবলৈ জীয়াই আছো যদিও খাই আছে সেইটো কাৰণে জীয়াই আছে বাট এই কথাটো কিন্তু স্বীকাৰ নকৰে কেতিয়াও না ক'ব না ভাই আমিতো খাবলৈ জীয়াই থকা নাই বাবে আমি আছো খাওঁ আৰু জীয়াই থাকিবলৈ কাৰণে খানা খাব লাগিব খাওঁ আৰু কিন্তু আচলতে খাবলৈ জীয়াই আছে বহু কম ব্যক্তি এই পৃথিৱীত পাব যিসকলে জীয়াই থাকিবলৈ কাৰণে খায় আৰু যিসকলে জীয়াই থাকিবলৈ খায় তেওঁলোকে প্ৰকৃত মানুহ এতিয়া সেই তেনেকুৱা কথা কোন কাৰ কাৰণে আহিছে ঠিক আছে কোৰাণখন আমাৰ কাৰণে আহিছে নে আমি কোৰাণৰ কাৰণে আহিছো আমি এইটো বুজি ল'ব লাগিব শ্ৰদ্ধা ৰাইজ বুজক ইয়াতে কোৰাণৰ অপমান হোৱা নাই এটা বহুতে ক'ব কোৰাণৰ অপমান হৈছে নে কোৰাণৰ অপমান হোৱা নাই কোৰাণ আপোনাৰ মোৰ কাৰণে আহিছে কোৰাণে আমাক ভালকে থাকিবলৈ কৈছে আমি প্ৰথমতে আছো কোৰাণখন পিছত আহিছে মানুহ পৃথিৱীত জন্ম লৈছে আগতে ঠিক আছে কোটি কোটি বছৰ আগৰ পৰা পৃথিৱীত মানুহ আছিলে ঠিক আছে মানুহ পৃথিৱীত জীয়াই আছিলে আৰু কোৰাণৰ আগত আৰু বহু ঐশ্বৰিক কিতাপ পৃথিৱীলৈ আহিছে বাইবেল আহিছে গীতা আহিছে বেদ আহিছে পুৰাণ আহিছে
হা সেইবোৰ চব আহিছে মানুহৰ কাৰণে কোৰাণখন বহুত পিছত আহিছে মানুহ আগৰে পৰা আছে গতিকে এই কথাটো বুজক যে আমাৰ শান্তিৰ কাৰণে কোৰাণ আহিছে আমি কোৰাণৰ কাৰণে অহা নাই ঠিক আছে আমাৰ কাৰণেহে গোটেই বস্তুবোৰ আজি ভাৰতৰ যিখন সংবিধান সেই সংবিধানৰ কাৰণে আমি জীয়াই থকা নাই আমি সেইটো কাৰণে জন্ম লোৱা নাই ভাৰতৰ সংবিধানখন আমাৰ কাৰণে জন্ম লৈছে মোৰ কথা বুজি পাইছেনে ভাৰতৰ সংবিধানখন কিয় লিখা হল এইটো কাৰণেই লিখা হৈছে যাতে এইখন সংবিধানে আমাক শান্তিত থাকিবলৈ দিয়ে আমি যাতে সংবিধানৰ কাৰণে শান্তিত থাকিব পাৰো উদ্দেশ্যটো হৈছে ৰাইজ জনগণ হা এইটো কাৰণে জনতা জনাৰ্দন এই শব্দটো মুখ্য আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয় জনতা জনাৰ্দন বুজি পাইছেনে জনতা জনাৰ্দন যত জীৱ তত শিৱ বুজি পাইছেনে এটোৱে আসল কথা খলাকাল্লাহু আদম আলা সুৰতিহি এই একেই কথাটো কৈছে জনতা জনাৰ্দন ঠিক আছে আৰু কুল যত জীৱ তত শিৱ জনতা জনাৰ্দন যত জীৱ তত শিৱ আৰু হযৰত মুহাম্মদে কৈছে খলাকাল্লাহু আদম আলা সুৰতিহি এই গোটেইখিনি একেই অৰ্থ জনতা জনাৰ্দন জনতাই হৈছে সব ৰাইজেই হৈছে সব ৰাইজৰ কাৰণে সংবিধান ৰাইজৰ কাৰণে কোৰাণ ৰাইজৰ কাৰণে বাইবেল ৰাইজৰ কাৰণে গীতা ৰাইজৰ কাৰণে পুৰাণ ৰাইজৰ কাৰণে বেদ শান্তিৰ কাৰণে সেইকাৰণে মই কথাটো ক'ব বিচাৰিম যে মোৰ কাৰণে ৰাইজ আগত মোৰ কাৰণে দেশ আগত মোৰ কাৰণে সমাজ আগত ঠিক আছে সমাজৰ ভালৰ কাৰণে ৰাইজৰ ভালৰ কাৰণে দেশৰ শান্তিৰ কাৰণে মই ধৰ্মৰ ঊৰ্ধ্বত গৈও মই কাম কৰিবলৈ কাৰণে কেতিয়াও মই কুণ্ঠাবোধ নকৰো নিজকে সংকোচ মন মোৰ নাথাকে মনত কোনো সংকোচ নাথাকে